समय फैक्ट्री बंद रहा, सब काम हो गया था, तो मोस्ट प्रोबेबली इलेक्ट्रिकल फायर होने सकता है, इलेक्ट्रिकल शॉर्ट सर्किट। कारण जो शेड है ये 100 बरस पुराना शेड है, तो लकड़ी जो रहा काठर आज आसिले सब माने हुकान काठ, तो এটা অকমান লাগিলে বস ধৰি ললে। কিন্তু ভাগ্যটো ভাল, মানুহবিলাক চালে আৰু আমি ইমান সহায় পাইছোঁ। গাঁৱৰ মানুহ, ফায়াৰ ব্ৰিগেড, এয়াৰফোৰ্স সবে আমাৰ MLA সাহেব খুব সোনকালে খবৰ দিলে সবক, আৰু ভাগ্যটো ভাল, কোনো মানুহৰ মানে কেজুৱেলিটি হোৱা নাই, কোনো দুখ পোৱা নাই। আৰু যি হল ইন্স্যুৰেন্স আমিও এটা দুখ পাইছো যে এটা চাপৰ এটা অতি পুৰণি এটা ঐতিহাসিক এটা হিষ্টৰিকেল এটা খুব হিষ্টৰিকেল। ইয়েছ, এইটো হিষ্টৰিকেল। কাৰণ কিমান মান ক্ষতি হ'ব পাৰে বুলি ভাবে এনে অনুমানিক টকাৰ হিচাপত অনুমানে কেতিয়াতো ক'ব দিগদাৰী, কাৰণ ষ্ট্ৰাকচাৰটো ডেমেজ হ'ল কি হোৱা নাই ক'ব নোৱাৰো। এনেতো ৰুফটো গ'ল, এইটো নতুন কৰিবই লাগিব। মেইন আছে যে ষ্ট্ৰাকচাৰ আছে, ষ্ট্ৰাকচাৰটো কিমান ডেমেজ আছে ক'ব নোৱাৰো। আৰু মেইন ডেমেজটো সেইফালে হৈছে ভিতৰত। মোৰ হিচাপতো 500 মই দেখিলোঁ। এইটো কালি এটলিষ্ট 40-50 লাখ হ'ব। আৰু এইটোতো ষ্ট্ৰাকচাৰ ডেমেজ, কিন্তু যে চাহপাত আছিলে, চাহ আছিলে, এইবিলাকতো আছে, কালি ওজন হ'ব চাহ। যিয়ে হওক এইবিলাক চব মেকআপ হৈ যাব, কিন্তু মানুহৰ কোনো লছ হোৱা নাই, মানুহ কোনো দুখ পোৱা নাই, ইঞ্জুৰি হোৱা নাই, এইটো ডাঙৰ কথা। আৰু এটা ইনফৰমেশ্যনৰ কথা আপোনাক সুধো, আপোনালোকৰ যিটো আচলতে ফেক্টৰী ৰেগুলেশ্যনৰ মতে যিবিলাক আপোনালোকে যিবিলাক ইমাৰ্জেঞ্চি যিবিলাক ছাৰ্ভিচ আপোনালোকে ৰাখিব লাগে, পানী যিটো ইমাৰ্জেঞ্চি আপোনালোকৰ যিটো হাইড্ৰলিক যিটো ছাৰ্ভিচ ৰাখিব লাগে, সেইটো আপোনালোকৰ আছিলে নাই? নাছিলে, আপোনাৰ আছিলে, সেইটো আপোনালোকে ব্যৱহাৰ এইটো আছিলে, ফায়াৰ এক্সটিংগুইশ্বাৰ আছিলে, সেইকাৰণে সেইফালে আগটো বাঢ়া নাই। আদাৰৱাইজ এইটোতো পুৰা স্প্ৰেড কৰি দিলে, কাৰণ ইয়াৰ ওপৰত যে চিলিং আছে এইটো কাঠৰ চিলিং আছে। তথাপি আমাক আৰু মডাৰ্ণ স্প্ৰিংকলাৰ চিষ্টেম আমি ভাবিছোঁ এইটো লাগে, মানে মোৰ দেন দ্য চিষ্টেম আলাৰ্মটো লাগে, যে ফায়াৰ আলাৰ্মটো যদি সোনকালে পাই গ'লেহেঁতেন, মানে এইটো মই ক'ব নোৱাৰোঁ। এইটোতো আপোনাৰ যি ফেক্টৰী আছিলে